নমস্কাৰ প্ৰিয় দৰ্শক মোৰ নাম পাৰ্থ বৰা আৰু আমাৰ এই বিশেষ অনুষ্ঠান উদ্যমী অসম ষ্টাৰ্টআপ সাকসেছ ষ্টৰীলৈ সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক এই আমাৰ বিশেষ অনুষ্ঠানৰ ধাৰাবাহিক অনুষ্ঠানৰ আজি অন্তিমটো খণ্ড চতুৰ্থ খণ্ড আৰু আমি এই অনুষ্ঠান আগবঢ়াই নিছিলো এটা উদ্দেশ্যৰে হেতু হৈছে অসমত উদ্যমিতাৰ এক ইতিবাচক পৰিৱেশ গঢ়াৰ সৃষ্টি কৰা আৰু যি সকল লোকে ভাল কাম কৰিছে সফল হৈছে সেই সকল লোকক আমাৰ দৰ্শকৰ মাজলৈ লৈ যোৱাৰ তেওঁলোকৰ সফলতাৰ কাহিনী তেওঁলোকক জনোৱা আজিৰ এই অনুষ্ঠানলৈ আমি এজন ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছো তেওঁ হৈছে কুমাৰ গৌৰৱ তেওঁ অধ্যক্ষ কুমাৰ ইঞ্জিনিয়াৰিংৰ কুমাৰ গৌৰৱ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ইতিমধ্যে যি ইন্ট্ৰোডাকশনত মই জনালোৱে আমাৰ এই যি অনুষ্ঠানৰ উদ্দেশ্য আমাৰ অনুষ্ঠানৰ উদ্দেশ্য হৈছে অসম তুলনামূলকভাৱে অন্য ৰাজ্যতকৈ উদ্যোগীকৰণত পিছ পৰি আছে অসমত যাতে এন্টাৰপ্ৰেনিয়ৰশিপ আৰু ষ্টাৰ্টআপৰ এক ইতিবাচক পৰিৱেশ গঢ়িব পৰা যায় সেই উদ্দেশ্যৰে আমাৰ এই আলোচনা এতিয়া পোন প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যেহেতু এটা উদ্যোগ চলাই আছে এই বহু বছৰ ধৰি অসমত ষ্টাৰ্টআপৰ যেটো ইকোসিস্টেম যি পৰিৱেশ সেই পৰিৱেশ কিমান দূৰ আগবাঢ়িছে পৰিৱেশ কেনেকুৱা এনে পৰিৱেশ আহিছেনে য'ত অসমত উদ্যোগ সফল হ'ব পাৰে আমি যি অনুভৱ কৰিছো অসমত এটা ষ্টাৰ্টআপৰ কাৰণে বহুত এটা ভাল পৰিৱেশ সৃষ্টি হৈছে আৰু যিখিনি ষ্টাৰ্টআপ ক্ষেত্ৰতে পটেনশিয়াল বহুত আছে তাৰ বিভিন্ন ইন্ডাষ্ট্ৰি আছে কিন্তু বেসিক যি ৰিকুৱাৰমেন্ট আছিল বেসিক ৰিকুৱাৰমেন্ট এতিয়া পূৰণ কৰা কাৰণে যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যি এটা ডাঙৰ ড্ৰাইভ ষ্টাৰ্ট কৰিছে স্কিল ডেভেলপমেন্টৰ ক্ষেত্ৰতে তাৰ ক্ষেত্ৰতে অসমৰ ভিতৰতে ভাল কাম হৈছে আৰু এটা স্ক্ৰাচ যে হ'ব লাগে যিখিনি স্কিল লাগে এটা ষ্টাৰ্টআপৰ কাৰণে এটা তাৰ কাৰণে অসম আগবাঢ়িছে আৰু বিভিন্ন আপোনাক কওঁ যে এটা সেক্টৰ যেনেকৈ এগ্ৰিকালচাৰ সেক্টৰৰ মই কথা ক'বলৈ খোজো ইয়াতে যে এগ্ৰিকালচাৰ সেক্টৰৰ বা অসমৰ ভিতৰতে বহুতখিনি পটেনশিয়াল আছে ইভেন ৰাইচ প্ৰসেসিং হল कि আপনার পটেটো প্রসেসিং হল এটা এইটো ডিফারেন্ট আদা হলদি এবিলা যে প্রোডাকশন আছে যি অসমৰ নৰ্থ ইষ্টৰ খুব ভাল প্ৰডাকশন হৈ আছে তাৰ প্ৰসেসিং ক্ষেত্ৰতে বহুতখিনি স্কিল এইটো ষ্টাৰ্টআপ বিলা আগবাঢ়িব পাৰে আৰু ইয়াৰ ক্ষেত্ৰতে হাজাৰ ষ্টাৰ্টআপ বিশেষকৈ আপুনি এটাটাকে কক আপুনি আলু খেতিৰ কথা ক'লে তাৰ পিছত আদাৰ খেতি কথা ক'লে আলু খেতিৰ যি ষ্টাৰ্টআপ সেই ষ্টাৰ্টআপটো কেনে ধৰণৰ হ'ব পাৰে বা কেনেকৈ আগুৱাব পাৰে আগতে অসমৰ ভিতৰতে যে চিপছ বনোৱাৰ কাৰণে যি আলু এটা বেলেগৰ আলু এটা লাগে দৰকাৰ হয় চিপছ বনোৱাৰ কাৰণে চিপছৰ কাৰণে এক বেলেগ ধৰণৰ আলু প্ৰয়োজন হয় সেই এতিয়া অসমৰ প্ৰডাকশন ষ্টাৰ্ট হৈ গৈছে ইভেন আপুনি চাব পিছপৰা এলেকা ধেমাজি ভিতৰতে এটা ভাল প্ৰডাকশন ইবাৰে আগবাঢ়ি আছে আৰু মই জানা মতে অলমোস্ট 200 টন এটো ইয়াতে আলু সিড আমাৰ ফাৰ্মাৰ বন্ধু সকলে লগাইছে আৰু পেপচিকো লগতে এটা এগ্ৰিমেন্ট কৰিছে যেতিয়া তেওঁলোকৰ প্ৰডাকশন হ'ব ইমিডিয়েটলি তেওঁলোকে পাৰচেজ কৰি ল'ব ফৰ এটো চিপছ ডেভেলপ কৰিব কাৰণে আচ্ছা পেপচিকো সেই বিশেষ আলুটোহে ক্ৰয় কৰিব কৃষকৰ পৰা আৰু সেই বিশেষ আলুটোৰ তেওঁলোকৰ যিখিনি চিপছ বনোৱা এটো পদ্ধতি ব্যৱহাৰ কৰিব ইয়াৰ ক্ষেত্ৰতে লোকাল ষ্টাৰ্টআপ বিলাও আগবাঢ়িব পাৰে কেনেকৈ যেনেকৈ এটো চিপছ বনাব কাৰণে এটো এটা স্মল ইউনিটৰ দৰকাৰ হয় এটো স্মল ইউনিট আমাৰ ষ্টাৰ্টআপ তাৰ কাৰণে ষ্টাৰ্টআপ আগবাঢ়িব পাৰে সিমিলাৰলি আপুনি চাব অসমৰ ভিতৰতে এতিয়া অসম চৰকাৰে আৰু ভাৰত চৰকাৰ মিলি FCI থ্ৰু দি যোগেদি 10 লাখ মেট্ৰিক টন পেডি প্ৰকিউৰমেন্টৰ টাৰ্গেট লৈছে 10 লাখ মেট্ৰিক 10 লাখ মেট্ৰিক টন শস্য প্ৰকিউৰ কৰিব অসমৰ কৃষকৰ অসমৰ এইটো কৃষক বন্ধু সকলৰ পৰা কিনিব আপনি চাব যে 19 টকা 50 পয়সাকে এতিয়া MSP ডিক্লেয়াৰ কৰা হৈছে হয় আৰু পিছতে যদি ৰাইস কনভাৰ্ট কৰি দিয়া যায় 25 টকাকে এটো পায় আমাৰ ফাৰ্মাৰ বন্ধু এইটো যিখিনি ৰাইস মিল যে থাকিব এটো পাব এইবিলা যিমানখিনি পেডি পাৰচেজ হ'ব
নিশ্চয়ভাৱে এইটো ৰাইচ কনভাৰ্ট কৰিব কাৰণে দৰকাৰ ধানৰ পৰা চাউল কৰিব লাগে চাউল কৰিব লাগে হয়। তাৰ কাৰণে বহুতখিনি ৰাইচ মিল প্ৰয়োজন হৈ আছে অসমৰ ভিতৰতে যাৰ কাৰণে ষ্টাৰ্টআপ সকলে আগবাঢ়িব পাৰে মই যদি দৰ্শক থুলমূলকে বুজাই দিওঁ MSP নিৰ্ধাৰিত হৈছে ধান ক্ৰয় কৰিবৰ কাৰণে 19 টকা 50 পইচা হয় অসমৰ কৃষকৰ পৰা হয়। আৰু সেয়া যদি ৰাইচ মিলৰ যোগেদি চাউললৈ পৰিৱৰ্তন কৰি দিয়া হয় তেতিয়া প্ৰতি কিলোত কিমান 50 টকা 25 টকা 25 টকা লাগে 25 টকা এতিয়া আমাৰ ষ্টাৰ্টআপ বা এন্টাৰপ্ৰিনিয়ৰশিপ ৰাইচ মিলত হ'ব পাৰে নহয় ৰাইচ মিলৰ কাৰণে ষ্টাৰ্টআপ আহিব পাৰে সিমিলাৰলি আপুনি যদি চাই প্ৰডাকশ্যন এইটো আমাৰ আদা হয় হালদি হয় এইবিলাক আৰু এতিয়া আপুনি চাব যে আমাৰ মাষ্টাৰ্ড অইল যি আমি পাৰচেজ কৰি আছো তাৰ বহুত দাম এতিয়া বাঢ়ি গৈছে আৰু এবাৰে ভাৰত চৰকাৰে ইম্পোৰ্ট কৰিব লগা হৈছে এটা মাষ্টাৰ্ড বাহিৰৰ পৰা যদি অসমৰ ভিতৰতে এতিয়া মাষ্টাৰ্ড প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে আমাৰ ফাৰ্মাৰ বন্ধুসকলে কৰিছে এই মাষ্টাৰ্ডৰ প্ৰচেছিং কৰি যদি মাষ্টাৰ্ড অইল কনভাৰ্ট কৰিব কাৰণে আমাৰ ষ্টাৰ্টআপ আগবাঢ়ি আহে তাৰ কাৰণেও বহুত পটেনচিয়েল আছে আৰু এই পটেনচিয়েল আমাৰ অসমৰ ভিতৰতে ইউটিলাইজ কৰিব পাৰি আৰু অসমৰ নিজৰ এটা ৰিকুৱাৰমেণ্ট আছে মাষ্টাৰ্ড অইলৰ সো এটা ফালে আমাৰ লোকাল অসমৰ মানুহে এইটো সস্তা মাষ্টাৰ্ড অইল পাব সেকেন্ডাৰী পিওর আৰু সস্তা মাষ্টাৰ্ড অইল পাব আৰু বহুতখিনি মানুহ ইয়াতকে रोजगार পাব আৰু ইনকামো কৰিব পাৰিব সো এইটো এটা মাষ্টাৰ্ড অইল ক্ষেত্ৰটো আমি এটা ভাল এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰীতে মই ক'ব বিচাৰো উদাহৰণস্বৰূপে তেল পেৰা হয় তেল পৰা আমাৰ পৰম্পৰাগতভাৱে তেল পেৰা হয় আৰু যিখিনি আমি সজুলি টেকনলজি ব্যৱহাৰ কৰোঁ সেইখিনি আপডেট কৰি যদি তেনে ধৰণৰ ষ্টাৰ্টআপ বা উদ্যোগ আৰম্ভ কৰা যায় স্বাভাৱিকতে আমাৰ যুৱচাম ফলপ্ৰসূ হ'ব কিন্তু তাৰ কাৰণে চিন্তা কৰিব লাগিব কেনেকৈ কৰিব লাগিব আইডিয়া লাগিব নহয় জানো হয় এইটো চিন্তা কৰিব লাগিব আৰু সক তাৰ কাৰণে যি এতিয়া স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম বিভিন্ন ডিষ্ট্ৰিক্টত চলি আছে আৰু তাৰ ক্ষেত্ৰতে বহুতখিনি পদক্ষেপ এতিয়া অসম চৰকাৰে লৈ আছে আৰু এতিয়া এটা অসমৰ কাৰণে ভাল যে আমি বাৰে বাৰে শুনা পাইছোঁ যে ডাবল ইঞ্জিন এইটো চৰকাৰ এইটো এটা ভাৰতবৰ্ষৰ কাৰণে আৰু এইটো ৰাজ্যৰ কাৰণে বহুত ভাল ইয়াতে অসমত ডাবল ইঞ্জিন চৰকাৰ আছে আৰু দুটাই চৰকাৰ এইটো অসমৰ ৰাজ্যৰ কাৰণে বহুত ভাল কাম কৰি আছে এইটো সময়তে যদি ষ্টাৰ্টআপ আহে তেওঁলোকৰ খুব ভাল পৰিৱেশ পাব আৰু আগবাঢ়িবলৈ তেওঁলোকে বহুত ইজি হ'ব অসম চৰকাৰৰ বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰে অসম চৰকাৰৰ এটা ষ্টাৰ্টআপ নেষ্ট আছে আৰু সেই বিভিন্ন সময়ত অসম চৰকাৰৰ বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰে এইটো মই এগ্ৰিকালচাৰ সেক্টৰ কথা আপোনাক ক'লো ইভিৰ প্ৰসংগলৈ আহিব বিচাৰিম ইলেক্ট্ৰিকেল ভেহিকল আপোনাৰ যিহেতু উদ্যোগ বেটাৰী ৰিক্সাৰ সৈতেও জড়িত আৰু যিহেতু এতিয়া ইলেক্ট্ৰিক ভেহিকলৰ সৰ্বত্ৰ চৰ্চা হৈছে যিহেতু সৰ্বত্ৰ পলিউশ্যন দিল্লীত ইমান প্ৰদূষণ বা অন্যান্য স্থানসমূহত ইমান প্ৰদূষণ গতিকে ইলেক্ট্ৰিক ভেহিকল প্ৰদূষণ মুক্ত এক প্ৰক্ৰিয়া যান বাহনৰ প্ৰক্ৰিয়া ইলেক্ট্ৰিক ভেহিকলৰ উদ্যোগ অসমত গঢ়াৰ অৱকাশ আছেনে স্কোপ আছেনে ইলেক্ট্ৰিক ভেহিকল আজি সময়তে এটা ডাঙৰ ৰিকুৱাৰমেণ্ট আহি পৰিছে এইটো কাৰণে মই সৰ্বপ্ৰথম অসম চৰকাৰক বহুত ধন্যবাদ জনাবলৈ খুজিছোঁ যি ৰিচেণ্ট এটা কেবিনেট ডিচিশ্যন আমাৰ মাননীয় চিফ মিনিষ্টাৰ সাহেবে লৈছে ইলেক্ট্ৰিক ভেহিকল যে পলিচি বনাইছে সেইটো বহুত ভাল পলিচি বনাইছে ইয়াৰ ভিতৰতে অসমৰ ৰাইজৰ কাৰণে যে এইটো বহুত এটা সুবিধা হ'ব এইটো আপুনি চাব যে এই পলিচি মতে নৰ্মেল যে এই ভেহিকল ইউজ কৰা মানুহবোৰ আছে তেওঁলোকৰ 5 ইয়াৰ্ছ ৰেজিষ্ট্ৰেশ্যন ফ্ৰী দিয়া হৈছে মানে কি হ'ল যে যিখিনি স্মল ট্ৰান্সপৰ্টাৰ আছে যি সৰু ট্ৰান্সপৰ্টাৰ যেনেকৈ আপুনি কোনোবা মানুহ কয় যে এইটো ৰিক্সা চলাইছে ৰিক্সা চলোৱা মানে এটা ট্ৰান্সপৰ্ট বিজনেছ হ'ল স্মল আৰু ডাঙৰ আপনি এইটো যেনেকৈ এটা ডাঙৰ আপনি এটা বস্তু এনেকৈ ভাবিবলৈ চেষ্টা কৰিব যে বছ যে চলায় মানুহবোৰ তেওঁলোকৰ এটা নিজৰকে ট্ৰান্সপৰ্ট বিজনেছ কৰা ট্ৰান্সপৰ্টাৰ বুলি নিজৰকে কনচিডাৰ কৰে কি ট্ৰাক চলোৱা মানুহবিলাক ট্ৰান্সপৰ্টাৰ কিন্তু এইটো সৰু যদি যি ট্ৰান্সপৰ্টেশ্যন চিষ্টেম আছে গুডছ কি পেচেঞ্জাৰ কেৰিয়াৰ যি মুভ কৰাই আছে মানুহবিলাক এওঁলোকৰো ট্ৰান্সপৰ্ট বিজনেছ কৰি আছে দে আৰ স্মল এইটো ফ্লিট অ'নাৰ্ছ ইয়াৰ ট্ৰান্সপৰ্ট বিজনেছ কৰি আছে তাৰ ভিতৰতে এতিয়া তেওঁলোকৰ 5 বছৰ ৰেজিষ্ট্ৰেশ্যন ফি
এতিয়া দিবলৈ দৰকাৰ নহ'ব এইটো ই ভেহিকল ক্ষেত্ৰতে ই ভেহিকল কমাৰ্চিয়েল ভেহিকল যে ভিতৰতে এতিয়া যে ই ভেহিকল পলিচি এনেকৈ বনোৱা হৈছে ইয়াৰ এইটো নিশ্চয়ভাৱে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট যে থাকিব ইয়াৰ ওপৰতে এটা ভাল ইম্পেক্ট পৰিব ROI ভাল ROI এতিয়া মানুহবিলাক আমাৰ স্মল যে ইলেক্ট্ৰিক ভেহিকল যি চলাই আছে যি কমাৰ্চিয়েল ভেহিকল আমাৰ মানুহবিলাক যি বিজনেছ কৰি আছে তেওঁলোকৰ ROI বহুত ভাল আছে ছেকেণ্ডাৰী এটা আৰু হেল্প কৰি আছে যে যেনেকৈ আপুনি ৰেগুলাৰলি শুনা পাইছে যে পেট্ৰল দাম বাঢ়ি গ'ল ডিজেল দাম বাঢ়ি গ'ল তেতিয়া যি লজিষ্টিক যে আছে লজিষ্টিকৰ কাৰণে যিখিনি আপোনাৰ এক্সপেণ্ডিচাৰ বাঢ়ি আছে এটা কমন পাব্লিকৰ তাক মিনিমাইজ কৰিবৰ কাৰণেও ইলেক্ট্ৰিক ভেহিকল এটা মেজৰ ৰোল প্লে কৰি আছে আৰু কৰিবলৈ গৈ আছে বহুত স্বাভাৱিকতে কুমাৰ গৌৰৱ ডাঙৰীয়া স্বাভাৱিকতে ইলেক্ট্ৰিক ভেহিকলে মেজৰ ৰোল প্লে কৰিব প্ৰদূষণমুক্ত আৰু এক্সপেন্সিভ নহয় তো কথাটো হৈছে চৰকাৰে সাবসিডি দিছে সাবসিডি ক'ত দিছে আপুনি ইলেক্ট্ৰিক ভেহিকলখন বাহিৰৰ কোম্পানীয়ে নিৰ্মাণ কৰা ইলেক্ট্ৰিক ভেহিকলখন ক্ৰয় কৰোঁতে কিছু সুবিধা প্ৰদান কৰিছে মোৰ প্ৰশ্নটো হৈছে ইলেক্ট্ৰিক ভেহিকলৰ সৈতে জড়িত টেকনলজি ইয়াতে ডেভেলপ হোৱাৰ বা ইয়াতে নিৰ্মাণ হোৱাৰ বা ইলেক্ট্ৰিক ভেহিকলৰ সৈতে জড়িত এসেসৰিজখিনি বা ইলেক্ট্ৰিক ভেহিকলখনে ফৰ ডেট মেটাৰ ইয়াতে প্ৰডিউচ হোৱাৰ স্কোপ আছেনে বা তেনে ধৰণৰ আইডিয়া লৈ আমাৰ যুৱচাম আগবাঢ়িব পাৰেনে হয় এইটো আমি কৰিব পাৰি আমাৰ কোম্পানী কমপ্লিটলি অসমৰ ভিতৰতে ইলেক্ট্ৰিক ভেহিকল প্ৰডিউচ কৰি আছে আৰু আমি সক্ষম হৈছোঁ আৰু এতিয়া এটা ভাল কোৱালিটি প্ৰডাক্ট আমি প্ৰডিউচ কৰি আছোঁ আৰু এইটো ক্ষেত্ৰতে পটেনচিয়েল আছে অসমৰ ভিতৰতে ইলেক্ট্ৰিক ভেহিকল আমি মেনুফেকচাৰ কৰিব পাৰি আৰু ইয়াৰ ক্ষেত্ৰতে আগবাঢ়িব পাৰি হয় ইয়াতে আৰু এটা প্ৰশ্ন ইলেক্ট্ৰিক ভেহিকলৰ সৈতে জড়িত যেনেকৈ পেট্ৰল চালিত গাড়ীখনৰ সৈতে এক উতঃপ্ৰোতভাৱে জড়িত হৈছে পেট্ৰল পাম্প হয় পেট্ৰল পাম্পৰ অবিহনে গাড়ীখন অচল কোনো কাম নাই সমান্তৰালকৈ ইলেক্ট্ৰিক ভেহিকলৰ সৈতে ইন্ট্ৰিগেল হৈছে একে উতঃপ্ৰোতভাৱে জড়িত হোৱা বস্তুটো হৈছে চাৰ্জিং ষ্টেচন বা বেটাৰীটো গতিকে এইবোৰ এক প্ৰকাৰ এসেসৰিজ বুলি ক'ব পৰা যায় বা চাৰ্জিং ষ্টেচনটো সেইখিনিও সমান্তৰালকৈ লৈ যাব নালাগিব জানো ইলেক্ট্ৰিক ভেহিকলৰ ক্ষেত্ৰত এইটো এটা মই নৰ্মেলি যি এতিয়া সৰু কমাৰ্চিয়েল ভেহিকলবিলাক এতিয়া ইউটিলাইজ হৈ আছে এইটো ডমেষ্টিক চাৰ্জিঙে ইউজ কৰি আছে মানুহবোৰ কিন্তু নিশ্চয়ভাৱে এইটো এটা প্ৰপাৰ প্লেটফৰ্ম এইটো কাৰণে ভাৰত চৰকাৰে ইনিচিয়েটিভ লৈ আছে ইভেন মই এইটো আৰু ইন ফিউচাৰ আপোনালোকৰ দেখা পাব যে চাৰ্জিং ষ্টেচনছ এভৰিৱেৰ 25 to 30 কিলোমিটাৰ্ছ ৰেঞ্জতে চাৰ্জিং ষ্টেচন লগাবৰ কাৰণে ইনিচিয়েটিভ এইটো চৰকাৰে লৈ আছে আৰু এইটো লগোৱা যাব হয় মই এটা বিৰতি ল'বলৈ প্ৰিয় দৰ্শক আমি কথা পাতি আছিলোঁ অসমত ষ্টাৰ্টআপৰ এণ্টাৰপ্ৰিনাৰশ্বিপৰ পৰিৱেশ কেনেকুৱা কুমাৰ গৌৰৱ ডাঙৰীয়া আমাৰ সৈতে জড়িত হৈ আছিল কিন্তু এই মুহূৰ্তত মই ল'ব লাগিব এটা বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আলোচনা আগুৱাই লৈ যাম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান উদ্যমী অসম ষ্টাৰ্টআপ সাকসেছ ষ্টৰীলৈ আমি কথা পাতি আছিলোঁ কুমাৰ গৌৰৱ ডাঙৰীয়াৰ সৈতে আমাৰ এই শ্বৰ উদ্দেশ্য হৈছে অসমত ষ্টাৰ্টআপ বা এণ্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে এক ইতিবাচক পৰিৱেশ গঢ়ি তোলা আৰু কেনেধৰণৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে সেই বিষয়ে আলোচনা কৰা কুমাৰ গৌৰৱ ডাঙৰীয়া যি আনএমপ্লয়মেণ্টৰ সমস্যাই জুৰুলা কৰিছে দেশৰ অৰ্থনীতিক প্ৰথম কথাটো হৈছে চৰকাৰে প্ৰতিজন ব্যক্তিক প্ৰতিজন যুৱকক যুৱচামৰ প্ৰতিজন প্ৰতিনিধিক চৰকাৰী চাকৰি প্ৰদান কৰিব নোৱাৰে সেইটো সম্ভৱ নহয় গতিকে যুৱচাম আগবাঢ়ি আহিব লাগিব নিজে কিবা কৰিবৰ কাৰণে বা চাকৰি নিজে সৃষ্টি কৰিবৰ কাৰণে চাকৰি নিবিচাৰি চাকৰি নিজে সৃষ্টি কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিব লাগিব এটা কথাটো হৈছে কাৰোবাৰ হাতত আইডিয়া আছে কাৰণ কোনোবা আগবাঢ়ি আহিব বিচাৰিছে যিসকল তেনেকুৱা আছে আমাৰ বন্ধু আমাৰ দৰ্শক তেনে ধৰণৰ এক উদ্যম তেওঁলোকৰ আছে তেওঁলোকে কেনে ধৰণে আগবাঢ়ি আহিব কাৰোবাৰ হাতত আইডিয়া আছে কেপিটেল নাই কাৰোবাৰ হাতত কেপিটেল আছে আইডিয়া নাই তেওঁলোকৰ কাৰণে কি পৰামৰ্শ আপোনাৰ সক এইটো যিখিনি ষ্টাৰ্টআপ এতিয়া আগবাঢ়িবলৈ ভাবি আছে তেওঁলোকৰ যদি আইডিয়া আছে স্কিল ডেভেলপ কৰি লৈছে এতিয়া ফাৰ্ষ্ট তেওঁলোকৰ যি ষ্ট্ৰেটেজি প্লানিং যদি ৰেডি কৰিলে প্ৰজেক্ট ৰেডি কৰি ল'লে তাৰপিছতে এটা ৱৰ্কিং কেপিটেল এটা কথা আহি পৰে
তাৰ কাৰণে আমাৰ ভাৰত চৰকাৰ যোগেদি প্ৰধানমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰীজী যি মুদ্ৰা লোন আগবঢ়াইছে এটো বহুত এটা হেল্পফুল ইনিচিয়েটিভ আছে ষ্টাৰ্টআপ কাৰণে সেকেন্ডাৰী আপোনাক মই জনাও যে কোভিডৰ সময়তে 2 লাখ কৰোৰ টকা সিডবি যোগেদি আগবঢ়াইছে ভাৰত চৰকাৰে যাৰ লাভটো ষ্টাৰ্টআপ ল'ব পাৰে আৰু এটো এটা গ্যাৰান্টি আগবঢ়াইছে চৰকাৰে বেংক সকলক থ্ৰু সিডবি যে আপোনালোকৰ ষ্টাৰ্টআপক যিখিনি বিজনেস উদ্যমী সকল আছে তেওঁলোকৰ যদি লোন দিয়ে যদি কিবা এটা ৰিস্ক যদি তাৰ ওপৰতে আহি আছে এটো ৰিস্ক মিনিমাইজ কৰিব কাৰণে হে আপোনাক ব্যাকআপ দিয়া হৈছে সো এটা পৰিবেশ এটা সৃষ্টি কৰি দিছে পৰিবেশ সৃষ্টি কৰা পিছতে আপনার যে যদি আজি স্টার্টআপ আপনি আগবাঢ়িবলৈ আহিছে আৰু আগবাঢ়িবলৈ খুজিছে তেতিয়া আপনার এটো ভাব থাকিব লাগিব যে আপনার যিখিনি কনফিডেন্স আছে এই কনফিডেন্সটো আপনার ওপৰতে আপনার থাকিব লাগিব যে যি মই কাম কৰিবলৈ গৈছো মই নিশ্চয় সাকসেস পাম বজাৰৰ কাৰণে অভাৱ নাই বজাৰৰ কাৰণে কেলে অভাৱ নাই আজি আপুনি চাব বিভিন্ন ক্ষেত্ৰতে অকল অসম স্টেট ভিতৰতে বি ডিপেন্ডেন্সি আহিব কাৰণে এতিয়া বহুতখিনি বিভিন্ন ক্ষেত্ৰতে আমাৰ বাহিৰৰ পৰা বস্তু আনিব লাগে তাৰ পিছতে অসমৰ ৰিকুৱাৰমেন্ট ফুলফিল হয় এটো মই অসম স্টেটৰ কথা কলো বহুতখিনি ইন্ডাস্ট্ৰি আছে এনেকে স্মল মই আপোনাক এগ্ৰিকালচাৰ ইনভেষ্ট এটো কলো আপুনি সব অকল এটা ফিশ এটো ফিশ প্ৰডাকচনৰ কথা কওঁ মই অসমৰ ফিশ কনজাম্পশন বহুত আছে ফিশ আজি আন্ধ্ৰা পৰা ইমান ফিশ অসমৰ ভিতৰতে ইম্পোৰ্ট কৰা এটো আনিব দৰকাৰ হৈ আছে আৰু ইয়াতে পটেনশিয়াল আছে বহুতখিনি যদি প্ৰডিউস কৰা যায় যদি প্ৰসেস কৰা যায় আৰু যদি ডিস্ট্ৰিবিউশনত আগবঢ়া যায় এটা ফিশ ইন্ডাস্ট্ৰি এটা হিউজ পটেনশিয়াল আছে তো আপনি এটা আপনার গোল সেট কৰিব কাৰণে লাগিব আৰু গোল সেট কৰা আগতে আপনার নিজৰ স্কিল আৰু আপনার ইন্টারেস্ট তো নিজে এনালাইজ কৰিব লাগিব এটো নহয় যে আজি আপুনি অভাৱত আছে আৰু কিবাটা মন গল আৰু আপুনি ভাবি ললে আৰু কৰি ললে তাৰ পিছতে আপুনি এটো পিছতে এটো ভালকে ভাবিব পৰা নাই যে কেনেকে আগবাঢ়ো কেনেকে কি কৰো বাজাৰ কোট আছে কাম কোট আছে বাজাৰ সবৰ কাৰণে আছে ইমান ডাঙৰ আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে বাহিৰৰ এটো কান্ট্ৰি বিলা আহি ডাঙৰ বাজাৰ কৰি আছে বেলেকে এছিয়ান কান্ট্ৰি হক ইউৰোপিয়ান কান্ট্ৰি হক হিউজ তেওঁলোকৰ আমাৰ এটো ইয়াৰ পৰা বিজনেস কৰি আছে নিশ্চয় ভাবে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই বস্তুটো ভালকে বুঝা পিছতে ফাৰ্স্ট ড্ৰাইভ ললে যি বহুত দৰকাৰ আছিল স্কিল ডেভেলপমেন্ট কেলে মানুহবিলা আমাৰ স্কিল থাকিলে আমাৰ ভাবিব পাৰিব আৰু স্কিল ডেভেলপমেন্টৰ মিনিংটো কি হল যে মানুহবিলা জেৰ ক্ষেত্ৰতে তেওঁলোকৰ এটো ভাল পায় এটো ক্ষেত্ৰতে কিবাটা শিকিবলৈ আগবাঢ়িব আৰু যেটো ক্ষেত্ৰতে সাপোজ আমাৰ এৰিয়া অফ ইন্টারেস্ট আছে এই কিবাটা লাকৰ বস্তু বনাব কাৰণে তো আমি লাকৰ বস্তু ক্ষেত্ৰতে স্কিল ডেভেলপ কৰিম তাৰ পিছতে তাৰ বিজনেস ভিতৰতে খুমাম তেতিয়া ভাৰতবৰ্ষৰ কাৰণে কি ভাৰত বাহিৰৰ কাৰণে ডাঙৰ ব্যৱসায় কৰিব পাৰিব অসমৰ ভিতৰতে এডভান্টেজ কি আছে আপুনি চাব সাউথ ইষ্ট এছিয়াত গেটৱে অসম হৈ আছে তিনটা চাৰিটা আপোনাৰ কান্ট্ৰি আপোনাৰ লগতে বৰ্ডাৰ লাগি আছে আপনি এক্সপোর্ট ভাল কৰিব পাৰিব আপনি বাৰ্মা হক বাংলাদেশ হক ভুটান হক এই বিলাগো আপনি ভাবিব পাৰিব ইউ শুড নট থিংক কি আমাৰ ডিস্ট্ৰিক্টৰ ভিতৰতে কি আমাৰ মানুহ কিনিব নেকি ইউ শুড থিংক দ্যাট পুরা ওয়ার্ল্ড আপনার যদি আপনি এটা প্রোডাকশন ইউনিট স্টার্ট কৰিছে এন্টায়ার ওয়ার্ল্ড আপনার কাৰণে আছে আৰু মেজৰ কন্ট্রিবিউশন আজি গোটে অসমৰ ইউথ ওপৰতে দায়িত্ব আছে যে অসমৰ ইকোনমি ইন্ডিপেন্ডেন্ট কৰিব কাৰণে দায়িত্বটো ইউথ ওপৰতে আছে যেতিয়া ইউথ আগবাঢ়ি আহিব তেওঁলোকৰ স্টার্টআপ লৈ আহিব হাজাৰ স্টার্টআপৰ অসমত দৰকাৰ আছে মই ভাবা মানে 50,000 স্টার্টআপ হ'ব লাগে 50,000 স্টার্টআপ যদি হৈ যায় আপোনাক মই কৈছো নিশ্চয় ভাবে ইয়াৰে 50,000 crore টকা ক্যাপিটাল দৰকাৰ আছে 1 কোটি টকাও যদি স্টার্টআপ লাগে কিন্তু 50,000 টা স্টার্টআপ যদি অসমত হৈ যায় তেতিয়া 50,000 ব্যাংকৰ 50,000 পয়সা অকুপাইড হ'ব 50,000 crore ওপৰতে ব্যাংক কমাব পাৰিব আৰু সেকেন্ডাৰী এই স্টার্টআপ যদি 10 কোটি টকাও বিজনেস কৰে
10 কোটি টকা যদি ইয়ারলি বিজনেস কৰিলে 50,000 কৰোৰ অকল জিএসটি ভিতৰতে কন্ট্ৰিবিউট কৰিব পাৰিব যি অসম চৰকাৰৰ বাজেট 50%ৰ কন্ট্ৰিবিউশন হ'ব সো এইটো এটা ডাঙৰ আৰু 50,000 যদি এইটো স্টার্টআপ যদি আহি যায় 20টাও যদি কৰি দিলে আপুনি ভাবক 10 লাখ এমপ্লয়মেন্ট ক্ৰিয়েট কৰি তেওঁলোকৰ বহি যাব আৰু এভৰিবডি উইল ফিল প্ৰাউড মই অসমৰ কাৰণে 20টা এমপ্লয়মেন্ট জেনাৰেট কৰিব পাৰিছো আৰু ইয়াৰ পটেনশিয়াল আছে আপুনি চাব যে বিভিন্ন ক্ষেত্ৰতে আপোনাৰ ইয়াতে সিমেন্ট প্ৰডাকশন হ'ব পাৰে ইয়াতে বিভিন্ন যথেষ্ট এগ্ৰিকালচাৰ ক্ষেত্ৰতে মেজৰ পটেনশিয়াল আপোনাৰ কলো ফিশাৰী আছে বিভিন্ন প্ৰডিউস আছে আৰু টি কাৰণে তো আমি গম পাওঁ হয় টি কাৰণে বহু কেইটা ভাল কথা ক'লে কুমাৰ গৌৰৱ ডাঙৰীয়াই তেওঁ যিখিনি কথা ক'লে তাৰ এটা অন্যতম কথা হৈছে অসমৰ যদি কোনোবাই কিবা এটা প্ৰডিউস কৰিছে তাৰ কাৰণে গোটেই বিশ্বখন তেওঁৰ কাৰণে বজাৰ আৰু অসমতে বহুত অৱকাশ আছে অসমত অৱকাশ কিয় আছে কাৰণ অসমতে কনজিউম কৰিবলৈ বাহিৰৰ পৰা প্ৰডাক্ট আহে গতিকে অসম এখন ডাঙৰ বজাৰ মাত্ৰ আমাক প্ৰয়োজন হয় কনফিডেন্সৰ প্ৰিয় দৰ্শক উদ্যমী অসমৰ চতুৰ্থ খণ্ডটো আমি এতিয়া সামৰিব লাগিব কুমাৰ গৌৰৱ ডাঙৰীয়া যিকিটা পৰামৰ্শ দিলে খুব ভাল পৰামৰ্শ দিলে কিন্তু তেওঁক আমি ৰখাব লাগিল সময় নাটনিৰ কাৰণে কিন্তু পৰৱৰ্তী সময়ত আমি এই অনুষ্ঠান আগুৱাই লৈ যাম কিন্তু আজিৰ কাৰণে সকলোকে বিদায় দিব লাগিব শুভৰাত্ৰি